আমি সকলোকে অসমৰ বাহিৰৰ বিশেষকৈ ভাৰতৰ বিভিন্ন ৰাজ্যৰ তথা বিদেশৰো বিভিন্ন প্ৰতিষ্ঠানে আমাৰ এই বাণিজ্য মেলাত অংশগ্ৰহণ কৰি আহিছে। মধুৰাম ডেকা ছাৰকো নয়নমণি নাথ ডাঙৰীয়াকে এখনি ফুলাম লগে লগে সেলিম ৰেজা মণ্ডল ডাঙৰীয়াকো আমি এখন ফুলাম গামোচাৰে উইণ্টাৰ এক্সপো ATPৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানটোত আজি অংশ লৈ ভাল লাগিল। আজিৰে পৰা 5 জানুৱাৰীলৈকে এই এক্সপোখন চলিব আৰু এই উইণ্টাৰ এক্সপ'ই স্বাভাৱিকতে লোকেল যিসকল এণ্টাৰপ্ৰিনিয়ৰ আছে সেইসকলক উৎসাহিত কৰিব। এতিয়া আমাৰ দেশৰ বিভিন্ন ঠাইৰ পৰা অহাৰ উপৰিও লোকেলটো আছেই আৰু ইয়াৰ উপৰিও বিদেশৰ পৰাও আহিছে। আফগানিস্তান, ঠিক তেনেকৈ ডুবাই, থাইলেণ্ডৰ ষ্টলো মই পৰিদৰ্শন কৰিলোঁ, মই চালোঁ, খুবেই ভাল পাইছোঁ। এইটো হৈছে 4th ইণ্টাৰনেশ্যনেল উইণ্টাৰ এক্সপো। মই উদ্যোক্তাসকলক আন্তৰিক ধন্যবাদ জনাইছোঁ। লোকেল যিবিলাক এণ্টাৰপ্ৰিনিয়ৰ আছে তেওঁলোকক উৎসাহ যোগাবলৈ আৰু তেওঁলোকক এনকাৰেজ কৰিবলৈ, তেওঁলোকে যাতে আগবাঢ়ি যাব পাৰে। দেশৰ অন্য ঠাইৰ যিসকল উদ্যোগী আছে সেইসকলৰ লগত আমাৰ ৰাজ্যখনো যাতে আগবাঢ়ি যাব পাৰে, তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰীয়ে সদায় চেষ্টা অব্যাহত ৰাখিছে। তেখেতৰ দূৰদৰ্শী নেতৃত্বত ৰাজ্যখনত এডভান্টেজ আছাম হৈ গৈছে, ইনভেষ্টৰ্ছ মিট, B2B মিট বেলেগ বেলেগ সময়ত চলি আছে আৰু বেলেগে বেলেগে ব্যৱস্থা লৈছে। উদ্যোগ বিভাগেতো কৰিয়ে আছে। গতিকে মই আশা কৰিম নিশ্চিতভাৱে 4th ইণ্টাৰনেশ্যনেল উইণ্টাৰ এক্সপ'ই আমাৰ নতুন উদ্যোগী যুৱকসকলক উৎসাহিত কৰিব। মই ধন্যবাদ জনাইছোঁ সুনীল ডেকা, মধুৰাম ডেকা সমন্বিতে এই প্ৰতিষ্ঠানৰ আটাইকে। প্ৰথম কথা হ'ল আমাৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ লগতে আমাৰ অসম বাণিজ্য উন্নয়ন সংস্থাই যি বাণিজ্য মেলা ইয়াত আমি অনুষ্ঠান কৰিছোঁ, যোৱা 4 বছৰৰ পৰা আমি বাণিজ্য মেলা পাতিছোঁ। আমাৰ মুখ্য উদ্দেশ্য হৈছে যে আমাৰ যিখিনি থলুৱা উদ্যোগ আছে সেই থলুৱা উদ্যোগখিনিক আমি এখন মাৰ্কেট দিয়া, এখন বজাৰ দিয়া আৰু বজাৰৰ লগতে তেওঁলোকৰ যিখিনি উৎপাদিত সামগ্ৰী, এই উৎপাদিত সামগ্ৰীখিনিৰ যাতে গ্ৰাহক পায়, সেইটো কাৰণতে আমি বিগত 4 বছৰ ধৰি আমি বাণিজ্য মেলা পাতি আহিছোঁ। আমাৰ আত্মনিৰ্ভৰশীল ভাৰতৰ যি উদ্দেশ্য মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ, মাননীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি সপোন আত্মনিৰ্ভৰ ভাৰত, আত্মনিৰ্ভৰ অসম গঢ়াৰ, তাৰে এক আৰ্হি হিচাপে আমি এই বাণিজ্য মেলা পাতি আহিছোঁ। আজি এই বাণিজ্য মেলাত আমাৰ 150খন বিপণীৰ, ইয়াৰ ভিতৰত আমাৰ আছে আফগানিস্তানৰ আছে, আমাৰ ডুবাইৰ আছে, আমাৰ থাইলেণ্ডৰ আছে, ভাৰতৰ বিভিন্ন স্থানৰ পৰা ইয়াত উদ্যোগীসকল আহিছে আৰু অসমৰো প্ৰায় 70-80খন আমাৰ ইয়াত বিপণী আছে। গতিকে এই যিখিনি আমাৰ বাহিৰৰ পৰা আহিছে আৰু আমাৰ যিখিনি আমাৰ থলুৱা উদ্যোগ আছে আৰু তেওঁলোকৰ মাজত এটা ব্যৱসায়ৰ আদান প্ৰদান হয় আৰু তেওঁলোকে যাতে আগন্তুক দিনত বাহিৰা যিখিনি ব্যৱসায় তেওঁলোকৰ নিচিনাকৈ যে ব্যৱসায় কৰিব পাৰে, সেই উদ্দেশ্যেৰে আমি এই বাণিজ্য মেলাখন পাতিছোঁ। অসম বাণিজ্য উন্নয়ন সংস্থা চমুকৈ ATPO, আমি অসম বাণিজ্য উন্নয়ন সংস্থাই চতুৰ্থবাৰৰ কাৰণে মনিৰাম দেৱান বাণিজ্য কেন্দ্ৰত শীতকালীন আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা আমি আয়োজন কৰিছোঁ আৰু এই বাণিজ্য মেলাৰ প্ৰায় 150ৰো অধিক থলুৱা উদ্যোগীৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ প্ৰতিষ্ঠান তথা বিদেশৰ প্ৰতিষ্ঠান, বিশেষকৈ আফগানিস্তান, ডুবাই আৰু থাইলেণ্ডৰ প্ৰতিষ্ঠান ইয়াত আহিছে। আৰু এই প্ৰতিষ্ঠানৰ লগতে আমি এখন থলুৱা আহাৰৰ আমি এখন ফুড পাৰ্ক বনাইছোঁ। তাত থলুৱা আহাৰৰ লগতে বিভিন্ন প্ৰতিষ্ঠানে ইয়াত অংশগ্ৰহণ কৰিছে। মই ভাবোঁ যে এনেধৰণৰ বাণিজ্য মেলাৰ জৰিয়তে আমাৰ থলুৱা উদ্যোগীসকল যথেষ্ট উপকৃত হ'ব। এই বাণিজ্য মেলা যোৱা 19 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে, কিন্তু মাননীয় প্ৰধানমন্ত্ৰী অহাৰ কাৰণে আমি এই উদ্বোধনী অনুষ্ঠানটো আজি আৰম্ভ কৰিছোঁ। আজি 19 তাৰিখৰ পৰা অহা 5 তাৰিখলৈ বাণিজ্য মেলাখন আয়োজন কৰা হৈছে আৰু এই বাণিজ্য মেলাত আজিৰে পৰা প্ৰতিদিনে আমাৰ বাণিজ্য মেলাৰ মঞ্চত সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰা হৈছে। আজি
প্ৰখ্যাত যশস্বী শিল্পী সীমান্ত শেখৰে আজি গীত পৰিৱেশন কৰিব আৰু তাৰ লগে লগে প্ৰতিদিনেই সাংস্কৃতিক সন্ধিয়া হ'ব। বিশেষকৈ নীল আকাশ আহিব এই অনুষ্ঠানত। ৰৈ ৰৈ বিনালে ছবিৰ মুখ্য অভিনেত্ৰী মৌচুমী আলিয়াও ইয়াত গীত পৰিৱেশন কৰিব। জুবিন গাৰ্গৰ সোঁৱৰণত আমি এদিন সাংস্কৃতিক সন্ধিয়া আয়োজন কৰিম। তাত অসমৰ যশস্বী শিল্পী দেৱগীত আৰু মৌচুমী আলিয়াই তাত গীত পৰিৱেশন কৰিব। তাৰ লগতে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমি এদিন ভূপেন হাজৰিকা ডাঙৰীয়াৰ স্মৃতিত আমি এটা অনুষ্ঠান আয়োজন কৰিছোঁ। সেইদিনাখন ভূপেন হাজৰিকাৰ স্মৃতিত গীত পৰিৱেশন কৰিব নয়ন অসম শইকীয়া কলিয়াবৰৰ। তেওঁ সুন্দৰ ভূপেন হাজৰিকাৰ গীত গায়। আৰু এনেধৰণে আমি অহা 5 জানুৱাৰীলৈ আমাৰ বিভিন্ন অনুষ্ঠান আছে। এই অনুষ্ঠানৰ লগত আমি চিত্ৰাংকন প্ৰতিযোগিতা, নৃত্য প্ৰতিযোগিতা, সংগীত প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ। আৰু ইয়াত আমি সংগীত প্ৰতিযোগিতা, নৃত্য প্ৰতিযোগিতাত প্ৰাইজ মানি কৰিছোঁ। প্ৰথম পুৰস্কাৰ 14,000 টকা আমি ঘোষণা কৰিছোঁ। ঠিক তেনেদৰে এই বাণিজ্য মেলাত এটা ফেশ্বন শ্ব' থলুৱা যিসকল আমাৰ প্ৰতিষ্ঠান আছে তেওঁলোকৰ বিভিন্ন উৎপাদিত মেখেলা চাদৰ বা বিভিন্ন উৎপাদিত সামগ্ৰীৰ জৰিয়তে আমি ইয়াত এটা এথনিক থলুৱা আমি ফেশ্বন শ্ব' এটা কৰিম। এই ফেশ্বন শ্ব'ত আমাৰ অসমৰ বিভিন্ন নাম জ্বলা মডেলে এই ফেশ্বন শ্ব'ত অংশগ্ৰহণ কৰিব। মই ভাবোঁ যে বাণিজ্য মেলাৰ জৰিয়তে আমাৰ থলুৱা উদ্যোগীসকল উপকৃত হোৱাৰ লগতে গুৱাহাটী মহানগৰীৰ ৰাইজক আমি আহ্বান জনাইছোঁ যে বাণিজ্য মেলালৈ আহক আৰু বাণিজ্য মেলাত আপোনালোকে বিভিন্ন উৎপাদিত সামগ্ৰী, থলুৱা উদ্যোগীৰ লগতে বিভিন্ন ৰাজ্যৰ উৎপাদিত সামগ্ৰীসমূহ আপোনালোকে ইয়াত খুব কম দামত আপোনালোকে পাব। আৰু তেওঁলোকে বিভিন্ন ধৰণৰ ডিছকাউণ্ট ইয়াত তেওঁলোকে দিছে। আৰু এই বাণিজ্য মেলাখনত আমি এই কথাটো ক'ব বিচাৰিছোঁ যে বাণিজ্য মেলাখনত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ এই যিসকল প্ৰতিষ্ঠান আছে তেওঁলোকে অকল আমাৰ গুৱাহাটীতে নহয়, আমি এই বাণিজ্য মেলাখন আমি আজি কিছুদিন আগতে যোৰহাটত আয়োজন কৰিলোঁ, তাৰ আগত নলবাৰীত আয়োজন কৰিছোঁ। অসমৰ এই বিভিন্ন প্ৰান্তত আমি এনেধৰণৰ বাণিজ্য মেলা আয়োজন কৰি আহিছোঁ অসম বাণিজ্য সংস্থাই, যাতে অসমৰ থলুৱা উদ্যোগীসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহৰ কাৰণে এখন বিশেষ বজাৰ লাভ কৰিব পাৰে। সেইটোৱে আমাৰ লক্ষ্য আৰু উদ্দেশ্য।